বন্ধুসকল এইগাল চাওক এইগাল বাল্ব দেখিছেনে এইগাল চাওক এইদম বাল্ব এইগাল বাল্ব কি হ'ল মানে এইখিনি বাল্ব এজন মানুহে আহি পিনি বনাব দিছে মানে কমচে কম ইয়াত কেইটা দেখিলে বাল্ব ইয়াতো 15-20টা মান বাল্ব হ'ব সেই কমচে কম সেই মানুহবোৰে মানে 5 বছৰমান চাগে এই বাল্বগাল জমা কৰি থৈছিলে নেকি মোৰ সন্দেহ হৈছে আজি মোক বনাব দিলে হঠাতে আহি পিনি যে এই বাল্বখিনি মোক বনাই দিব লাগে আপুনি সেই বুলি ক'লে মানুহজনে গম পালে মই বাল্ব বনাওঁ বুলি আৰু মানুহজনে মানে ভিডিঅ' চাই পিনি গম পালে যে ইয়াত বাল্ব ৰিপেয়াৰিং কৰা হয় তাকে আজি মই আপোনালোকৰ আগত এইখিনি বাল্ব বনাই দেখুৱাম তাৰ আগতে মই কোনটো বাল্ব বনাই দিম আজি এটা মানে ইউনিক বাল্ব আছে এইটো চাওক এইটো বাল্ব চাওক এইটো বাল্ব হ'ল এইটো ফেন বাল্ব বুলি কয় ষ্টাইলটো ফেন ষ্টাইল বাল্ব বুলি কয় এইটো মই আজি আপোনালোকক এইটো বনাই দেখুৱাম এই ভিডিঅ'টোত আৰু গোটেইখিনি বনামেই তাৰ আগতে মই আপোনালোকক আজি এই বাল্বটো বনাই দেখুৱাম এই বাল্বটো এইবিলাক চব জ্বলে এইটো জ্বলে এইকেইটা গোটেইকেইটা জ্বলে আৰু কেনেকৈ বনাম সেইটো মই আপোনালোকৰ আগত দেখুৱাম ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব সম্পূৰ্ণ চাই যাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আহক এতিয়া মই আপোনালোকক দেখুৱাম বাল্বটো বনোৱা বলক বন্ধুসকল যিহেতু এইখিনি বাল্ব বনাবলৈ দিলে এতিয়া মই আপোনালোকক আজি এইটো বনাই দেখুৱাম বুলি ক'লোঁ যেতিয়া এইটো বনাই দেখুৱাম আজি মই আপোনালোকক এইটো ফেন বাল্বটো তাৰ আগতে কি কওঁ এই বাল্বখিনি আমি এক্সট্ৰাকৈ ইয়াতে ভৰাই পিনি এইবিলাক চাওক এইবিলাক খুলি মেলি মানে হেৰি বাল্ব বনাই বুলি ভাবিলে যে সেইকাৰণে মানে চব বাল্ব তেনেকৈ আছিলে তেনেকৈ লৈ আহিলে মোৰ ভিডিঅ' চাই দেখিলে যে বাল্ব বনোৱা যায় সেইকাৰণে বাল্ববোৰ মানে কমচে কম 5 বছৰমান পৰা চাগে গোটাই থৈছিলে আৰু লৈ আহিলে আজি হ'ব আপোনালোকৰ আগত ভিডিঅ'টো এই ফেন বাল্বটো বনোৱা আৰু এই বাল্বটোত আপোনাৰ 1টা 2টা 3টা 4টা 5টা টোটেল 5টা ইয়াত মানে LED খায় 5টা LED লাগিব আৰু ড্ৰাইভাৰটো কেনেকুৱা লাগিব সেইটো আমি ড্ৰাইভাৰটো চাম LED চাম বলক এতিয়া আমি প্ৰথমতে ইয়াক খুলিবলৈ ষ্টাৰ্ট দিম বন্ধুসকল আমি ইয়াক খুলি লওঁ এচাক ঢাকনটো খুলি ল'লোঁ খুলি লোৱাৰ পাছত ইয়াত দেখিছেনে এই পিনকেইটা যে এই পিনকেইটা খুলিব লাগিব আৰু নট আছে চাৰিফালে নটকেইটা খুলিব লাগিব আৰু ইয়াৰ কি প্ৰব্লেম হৈছে আমি চাম ইয়াৰ এই দুডাল ৱায়াৰ দেখিছে ন এই দুডাল ৱায়াৰ অলপ শ্বৰ্ট হৈ থকা যেন লাগিছে মোৰ এইবিলাক শ্বৰ্ট হৈ থাকিলেও বাল্বটো তেনেকুৱা কৰে নজ্বলে আচলতে হ'লেও আমি ইয়াক এতিয়া প্ৰথমতে চব খুলি লওঁ খুলি লোৱাৰ পাছত আপোনালোকক দেখুৱাই যাম আৰু কৈ যাম যে ইয়াৰ কি কি বেয়া হৈছে আৰু বনাই যাম ব'লক চাওক বন্ধুসকল ইয়াক আমি সম্পূৰ্ণ খুলি ল'লোঁ খুলি লোৱাৰ পাছত একেবাৰে দেখুৱাইছোঁ আপোনালোকক চাওকচোন ইয়াৰ মানে ড্ৰাইভাৰটো উলিয়াইছোঁ চাওক ইছৰাম ভিতৰটো চাবই নোৱাৰে চাওকচোন কিমান লেতেৰা হৈছে আপোনাৰ ধূলি বালি লাগি মানে অৱস্থা নাই আৰু এতিয়া আমি কি কৰিম ইয়াৰ ফেনকেইখন খুলি চাম ভিতৰটো চাওঁ চাওকচোন গোটেই ভিতৰটো অৱস্থা নাই মানে একেবাৰে মানে পূৰা লেতেৰা পেতেৰা হৈ আছে কমচে কম 5 বছৰ 6 বছৰমান পৰি থকা বাল্ব আছিলে এইটো তথাপিতো আমি এতিয়া ইয়াক মানে খুলি মেলি লৈ সম্পূৰ্ণ বনাই যাম ব'লক এবাৰ ইয়াক আকৌ এবাৰ চেক কৰি লওঁ যে ইয়াৰ তেতিয়া আমি গম পাম ইয়াৰ প্ৰব্লেমটো কি হৈছে সেইটো চাওকচোন কেনেকৈ ঢিপিঢাপ কৰিছে চাওক এই লাইটটো চাওক লাইটটো প্ৰব্লেম আছে আৰু সেইকাৰণে ইমানে নজ্বলে চাওক টিপটাপ কৰি চাওকচোন পোহৰটো আমি খুলি দিয়াৰ পাছতো পোহৰটো মানে বহি আছে ইয়াক এতিয়া সেইকাৰণে ইয়াক মানে সম্পূৰ্ণ চাই মেলি লৈ ইয়াক আমি ঠিক ঠাক কৰোঁ ব'লক বন্ধুসকল প্ৰথমতে ইয়াক অলপ চফা তফা কৰি ল'লোঁ কৰি লোৱাৰ পাছত এতিয়া ইয়াৰ যিকেইটা পিন আছে ওপৰৰ পিনকেইটা সেই পিনকেইটা আমি খুলি ল'ম পিনকেইটা চাওক খুলি লওঁ পিনকেইটা খুলিলেহে ইয়াৰ কানেকশ্যনডাল খোল খাব বন্ধুসকল চাওক ইয়াৰ আমি দুডাল কানেকশ্যন খুলি ল'লোঁ খুলি লোৱাৰ পাছত ড্ৰাইভাৰটো চাইছোঁ ড্ৰাইভাৰটো অলপ অৱস্থা নাইকিয়া হৈ আছে তাৰ যিকেইডাল ৱায়াৰৰ পইণ্ট আছে পইণ্টকেইডাল অলপ কাৰ্বন হৈ আছে মানে একেবাৰে অৱস্থা নাই আৰু যিডাল মানে নিগেটিভ পজিটিভৰ যিকেইডাল কানেকশ্যন আছে সেই কানেকশ্যনকেইডালৰ ওচৰতে মানে অলপ গণ্ডগোল এটা হৈছে আৰু এটা LED বেয়া হৈ আছে সেয়া আমি LEDটো তাক মানে উঠাই দিলোঁ সেই LEDটো LEDটো উঠাৰ পাছত আমি মানে বেলেগকৈ এটা LED বহাই দিম তাত চল্ডাৰিং কৰি আমি LEDডাল লগাই লৈ পিনি তাক ৱায়াৰেদি চল্ডাৰিং কৰিম তাক LEDটো আমি বহাই দিম চাওক বন্ধুসকল কেনেকৈ LEDটো আমি ইয়াত চল্ডাৰিং ল'লোঁ LEDটো সৰু LEDটো একদম আপোনাৰ সৰু LEDটো আমি বহাই ল'লোঁ বহাই লৈ পিনি চল্ডাৰিংটো জাষ্ট কৰি লৈ পিনি তাত লাহেকৈ LEDটো আমি বহাই দিম চাওক বন্ধুসকল এইটো চল্ডাৰিংটো কৰি ল'লোঁ কৰি লোৱাৰ পাছত আমি LEDটো বহাই ল'লোঁ হ'লেও একবাৰ চেক কৰি লোৱা ভাল হ'ব একবাৰ এনেকৈ নেকেট তাঁৰডাল লৈ বন্ধুসকল এনেকৈ চেক কৰি লওঁ বন্ধুসকল আপোনালোকে এনেকৈ চেক নকৰিব দেই এইটো হ'ল বহুত ৰিক্সি কাম মই জানো কাৰণে এনেকৈ চেক কৰি দেখুৱাইছোঁ কিন্তু আপোনালোকে ফিটিং নোহোৱালৈকে হোল্ডাৰ নলগালৈকে আপোনালোকে চেক নকৰিব এইটো বহুত ৰিক্সি কাম হয় মোৰ কথা আপোনালোকে নকৰিব কেতিয়াও ভুল চাওক বন্ধুসকল এতিয়া মানে কি হ'ল এতিয়া ইয়াৰ যিকেইডাল নিগেটিভ পজিটিভ কানেকশ্যন আছিল নিগেটিভ পজিটিভ কানেকশ্যন ড্ৰাইভাৰৰ পৰা অহাকেইডাল সেইকেইডাল মানে টাচ হৈ আছে সেইকেইডাল আমি এতিয়া
এতিয়া ঠিক কৰিব লাগিব। সেইকেইডাল খুলি খালি আকৌ নতুনকৈ আমি ৰিছেট কৰি বহাম তাক। এতিয়া আমি কি কৰিম বন্ধুসকল, এই যিকেইডাল যে আপোনাৰ নিগেটিভ পজিটিভ ৱায়াৰ আছে সেইকেইডাল আমি খুলি ল'লোঁ চল্ডাৰিং দি। তাৰপিছত তাক অলপ চফা কৰি লওঁ। চফা কৰি লৈ তাৰ দুটা পইণ্ট আছে মানে, এটা প্লাছ পইণ্ট এটা মাইনাছ পইণ্ট। প্লাছ মাইনাছ পইণ্ট দুটা মানে কাৰ্বন হৈ পিনি আপোনাৰ টাচ হৈ আছে। আৰু কেবুলডাল আমি ৱায়াৰডাল আমি খুলি ল'লোঁ। এইটো চাওক, এইটো প্লাছ পইণ্ট, এইটো প্লাছ পইণ্ট, এইটো তাৰ ওপৰ আৰ্থিং পইণ্টটো, এইটো প্লাছ পইণ্ট, এইটো মাইনাছ পইণ্টটো। চাওক ইয়াৰ মাজৰ যিটো কানেকশ্যন আছিলে সেই কানেকশ্যনটো কাৰ্বন হৈ পিনি মানে দুইডাল লাগি আছিলে। লাগি থকাৰ কাৰণে এই লাইটটো মানে আৰু হেৰি বেয়া হৈ আছিলে। এতিয়া আমি সেইকেইডাল চল্ডাৰিং কৰি দিম। সেই দুডাল ধুনীয়াকৈ চাফা তাফা কৰি অলপ চল্ডাৰিং কৰি দিম। চল্ডাৰিং কৰাৰ পাছত ইয়াক আকৌ আমি এবাৰ টেষ্ট কৰি চাম। যদি টেষ্ট কৰি চাত হৈ যায় তেতিয়া অলপ ভাল হৈ যাব। আৰু এতিয়া সেইকাৰণে আমি অলপ কাটি ল'লোঁ, ইয়াক চুটি কৰি ল'লোঁ, অলপ চুটি কৰি লৈ পিনি অলপ চফা তফা কৰি ল'ম। চফা তফা কৰি লৈ পিনি তাৰপিছত আমি তাক এতিয়া চল্ডাৰিং কৰি লাহেকৈ বহাই দিম। বন্ধুসকল দুটা পইণ্ট থাকে, যি দুটা পইণ্ট থাকে সেই সৰু সৰু পইণ্ট থাকে। সেই সৰু সৰু পইণ্টটোৰ কাৰণে একদম সৰুকৈ কামটো কৰিব লাগে, জাষ্ট মানে অকণমানকৈ কৰিব লাগিব। যদি অকণমান ভুল হয় তেতিয়া আকৌ নিগেটিভ পজিটিভ আকৌ টাচ হৈ যাব। টাচ হৈ গ'লে সম্পূৰ্ণ বাল্বটো হয়তো বেয়াও হৈ যাব পাৰে। ব'লক বন্ধুসকল এতিয়া আকৌ বনাই দেখুৱাওঁ আপোনালোকক। ব'লক এইটো চাওক, কিমান সৰুকৈ লগাবলগীয়া হয়, আপোনাৰ বহুত জুমিবলগীয়া হয় এইবিলাক কামত। সেইকাৰণে সাৱধান। আৰু কাৰেণ্টৰ বস্তু হয়, একবাৰ যদি কিবা হয় মানুহে মানে শ্বৰ্ট খাবলগীয়া হয়। আৰু শ্বৰ্ট খালে জানেই নহয় কি অৱস্থা হয়। ব'লক বন্ধুসকল এতিয়া আমি তাঁৰকেইডাল লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া আমি নেকেটকৈ এনেকৈ লগাই চাওঁ। যদি এবাৰ সম্পূৰ্ণ বাল্বটো লাগি যায়, তেতিয়া জ্বলি যায়, তেতিয়া আমি গম পাম যে আমাৰ কামটো হৈ গ'ল। ব'লক যদি চব জ্বলি যায় তেতিয়া আমি গম পাম যে বাল্বটো আমাৰ ৰেডি হৈ গ'ল। এয়া চাওক বন্ধুসকল, এইটো চাওক বন্ধুসকল, এইপিনে চাওক, এইয়া চাওক। এতিয়া আমাৰ এইটো বাল্ব বনাই ৰেডি হৈ গ'ল বন্ধুসকল। চাওক এতিয়া বেছি কাম নাছিলে, এই বাল্বটোৰ বেছি কাম নাছিলে, অকণমান কাম আছিলে, সেই অকণমান কামতে নহ'লে মানুহ ঘৰে মানে বাল্বটো পেলাই দিলে। এতিয়া মই এই বাল্বটো পেলাবলগীয়া হ'লে সাধাৰণ কাম এটা আছিলে, সেই সাধাৰণ কামটো কৰি মই বাল্বটো ঠিক কৰিলোঁ। এতিয়া আমি বাল্বটো আকৌ আগৰ দৰে ফিটিং কৰি আপোনাক মানুহজনক দিব পৰা ব্যৱস্থা কৰি দিম। চাই থাকক। পিন কানেক্টৰডাল ভৰাওঁতে অকণমান সাৱধান হ'ব লাগে, যাতে গণ্ডগোল নহয় একো। হৈ গ'ল বন্ধুসকল, চাওক পিন কানেক্টৰ দুডাল এইপিনে উলিয়াই ল'লোঁ পিন কানেক্টৰ দুডাল। এতিয়া আমি আগৰ যিকেইটা পিন আছিলে সেইকেইটাকে লগাই দিম। চাওক আগৰ পিন আছিলে এটা, এইটো আকৌ এটা লগাই দিম। চাই চাওক বন্ধুসকল, পিন কানেক্টৰকেইটা মই ধুনীয়াকৈ বহাই দিছোঁ। আগতে অলপ মানে দাং খাই আছিলে, এতিয়া মই ধুনীয়াকৈ এডজাষ্ট কৰি দিছোঁ। চাওক পিন কানেক্টৰকেইটা ধুনীয়াকৈ বহাই দিলোঁ। এতিয়া এই মেইন তাঁৰ দুডাল লাগি গ'ল। এতিয়া আমি বৰ্ডখন বহাম ধুনীয়াকৈ। বন্ধুসকল লাইটৰ যিখন মানে ফেনৰ ষ্টাইলত যিকেইটা পাত্তা আছে, সেই পাত্তাকেইটাত দুটা ঘাট আছে, সৰু সৰু ঘাট আছে। সেই ঘাটকেইটা দি আৰু আমি চিৰিয়েলকৈ বহাই ল'ব লাগিব। তাৰ কানেকশ্যনবিলাক কোনডাল কানেকশ্যন কোনটো ঘাটত লাগিব, সেই তেনেকৈ আমি ভালকৈ এতিয়া ফেনৰ পাত্তাকেইটা আমি বহাই ল'ব লাগিব। ফেন লাইটৰ পাত্তাকেইটা চাওক, এইকেইটা ঘাটকেইটা তাত দিয়া আছে, এইটো এটা আৰু এইটো এটা। চাওক আমি এনেকৈ কৰি ধুনীয়াকৈ মিলাই বহাই ল'ব লাগিব। নহ'লে উল্টা পুল্টা হৈ যাবলৈ হ'লে আকৌ বাল্বটো একেগতি হৈ যাব, আকৌ বেয়া হ'ব। মানে চাওক সেইকাৰণে তাৰ ৱায়াৰ কানেকশ্যনবিলাক যেনেকৈ আগতে আছিলে সেই ধৰণেই আমি লগাইছোঁ। চাওক কোনো খেলি মেলি নাই। আৰু ইয়াৰ ঘাটকেইটা সম্পূৰ্ণভাৱে বহিব লাগিব, নহ'লে ফেনখনৰ আগতে জাপ নাখাব আকৌ আগৰ দৰে। চাওক বন্ধুসকল তেনেকৈ লগাই লওঁ। এতিয়া ব'লক গোটেইকেইটা সম্পূৰ্ণকেইটা আমি ফেনৰ পাত্তাকেইটা বহাই ল'লোঁ। তাৰ এতিয়া আমি কভাৰকেইটা ধুনীয়াকৈ লগাই লওঁ। কভাৰকেইটাও ঘাট আছে, চাওক ঘাটে ঘাটে আমি বহাই ল'লোঁ। আৰু আমাৰ এতিয়া মানে বস্তুটো আমাৰ লাইটটো ৰেডি হৈ গৈছে সম্পূৰ্ণ। চাওক বন্ধুসকল লাহে লাহে। আৰু এতিয়া আমাৰ মাজৰ যিটো LED আৰু ড্ৰাইভাৰ পইণ্টটো আছে, সেই ড্ৰাইভাৰ পইণ্টটো আমি ধুনীয়াকৈ ছেটিং কৰি বহাই ল'ম। বহাই লোৱাৰ পাছত আপোনালোকক লাষ্ট এবাৰ আকৌ আমি জ্বলাই দেখুৱাম। চাওক বন্ধুসকল, আমাৰ এই ড্ৰাইভাৰটো বহাই ল'লোঁ। ড্ৰাইভাৰটো যি নটত পইণ্ট আছে, সেই পইণ্টে মিলাই লৈ পিনি আমি নটকেইটা এতিয়া কচি তাক ধুনীয়াকৈ আমি বহাই দিম। চাওক বন্ধুসকল, চাওক বাল্ব আমাৰ ৰেডি হৈ গৈছে। আৰু এতিয়া লাষ্টৰ ইয়াৰ যিটো ওপৰৰ মেইন কভাৰটো আছে, আমি কভাৰটো তাৰ লগাই দিওঁ, ড্ৰাইভাৰৰ ওপৰৰ কভাৰটো লগাই পিনি এতিয়া আপোনালোকক আমি এবাৰ লাষ্ট জ্বলাই দেখুৱাম। আৰু চাওক বন্ধুসকল, এতিয়া আমি জ্বলাই দেখুৱাইছোঁ আৰু ধুনীয়াকৈ জাপ খাই গৈছে, আকৌ মেলি দিছোঁ। চাওক এতিয়া আগৰ দৰে হৈ গ'ল বাল্বটো। আৰু এবাৰ আমি লাষ্ট টেষ্ট কৰি আপোনালোকক জ্বলাই দিছোঁ। চাওক দেখিছে নহয় বন্ধুসকল, কিমান ধুনীয়া পোহৰ দিছে। এতিয়া কিমান ধুনীয়া পোহৰ দিছে দেখিছে নহয়। আৰু এটা কথা কৈছোঁ মই আপোনালোকৰ যদি এনেকুৱা বাল্ব আছে পেলাই নিদিব, মোৰ গুলিয়ে লৈ আহিব। আৰু বেছি টকা খৰচ নহয়। এই বাল্বটো যদি লৈছিলে আপোনাৰ 500-600 টকা,
তেতিয়া আমাৰ গুৰিত খুব বেছি 100 বা 150 টকা খৰচ হ'ব। আপোনালোকে লৈ আহিব, মই ধুনীয়াকৈ বনাই দিম বুলি ক'লোঁ, বনাই দিম। আপোনালোকে পেলাই নিদিব, এই বাল্ব যিমান আছে আপোনালোকে লৈ আহিব মোৰ ওচৰলৈ। আৰু কোনো চিন্তা কৰিব নালাগে, আপোনালোকৰ বেছি টকা খৰচ নহয়। আকৌ সমান দিন সমান গেৰাণ্টি পাব, 1 বছৰ গেৰাণ্টি, 1 বছৰ গেৰাণ্টি পাব। মোৰ গুৰিলৈ লৈ আহিব বন্ধুসকল, আপোনালোকক মই বনাই দিম বুলি কৈছোঁ, বনাই দিমেই। আৰু এটা কথা বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।